প্ৰথমে আপোনালোকে নমস্কাৰ গ্ৰহণ কৰিব আৰু আপোনালোকৰ মোৰ চেনেললৈকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ পথাৰৰ মাজত সঘনে পোৱা এবিধ বিশেষ হেৰি দেখুৱাব বিচাৰিছোঁ, বিশেষকৈ খৰালি কালত পোৱা যায়। এইবিধ শাকৰ বৈজ্ঞানিক নাম হ'ল কি চেনেটেলা এছিয়াটিকা, অৰ্থাৎ ইয়াক অসমীয়াত আমি সাধাৰণভাৱে জানো কি মানিমুনি। আমি জানো যে মানিমুনি বিশেষকৈ দুই প্ৰকাৰৰ পোৱা যায়, এবিধ সৰু মানিমুনি আৰু এবিধ ডাঙৰ মানিমুনি। এতিয়া এই মানিমুনিবিধে এবিধ প্ৰসিদ্ধ ঔষধি শাক হিচাপে ব্যৱহাৰ কৰি অহা দেখা গৈছে আয়ুৰ্বেদ শাস্ত্ৰত। কাৰণ ই শৰীৰৰ পৰিৱৰ্তন হিচাপে কাম কৰে, বলকাৰক হিচাপে কাম কৰে, আয়ুস বৃদ্ধি কৰাত সহায় কৰে, কুষ্ঠ যিটো আমাৰ কুষ্ঠৰ সমস্যা থাকে সেইবিলাক দূৰ কৰাত সহায় কৰে, বিষ দোষ নাইকিয়া কৰে, লগতে স্মৃতিশক্তিৰ বাবে বিশেষ লাভদায়ক, স্মৃতিশক্তি বৃদ্ধিৰ বাবে আমাশয়, পেটৰ কামোৰণি, তেজ হাগনি আদিৰ ক্ষেত্ৰত বিশেষভাৱে উপকাৰী এই শাকবিধ। এই শাকবিধ চৰ্ম ৰোগৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ বিষ আমাৰ যদি কোনোবা শৰীৰৰ কোনো অংশ যদি বিষ বেদনা হয়, সেই অংশত যদি আমি ইয়াৰ পাত থেতেলা কৰি অৰ্থাৎ লেপন দিওঁ আমাৰ সেই অংশটোত, কিছুমান পিছত এই বিষ নাইকিয়া হোৱাৰ কথা উল্লেখ পোৱা যায়। এইবিধ বিশেষভাৱে আমি সঘনে পাই থাকোঁ পথাৰৰ মাজত বা আমাৰ ঘৰৰ আশে পাশে নিশ্চয় উপলব্ধ হয় এইবিধ। গতিকে আমি ইয়াক মাজে সময়ে ইয়াক ব্যৱহাৰ কৰি থাকিলে আমাৰ বিভিন্ন সমস্যাবিলাক উপৰোক্ত সমস্যাবিলাক নোহোৱা হোৱাৰ সহায় কৰিব। আপোনালোকে এনেকুৱা ভিডিঅ'বোৰ আৰু এনেকুৱা ধৰণৰ কিছু ঔষধি গুণযুক্ত কিছুমান শাক বা এনেকুৱা বস্তুৰ বিষয়ে জানিবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি আপোনালোকলৈকে ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ জনাই আজিলৈকে ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।